আগুৱাই নাযাবি এতে পৰা মা আঞ্চলিক স্বাস্থ্য বিভাগত অনুষ্ঠিত বহাগী উৎসৱত আজি সদৌ অসম স্বাস্থ্য পতাকা উত্তোলনত উপস্থিত থকা আমাৰ হয় অসমৰ বাপতে এখন ৰঙালী বিহুটোক আমি সকলোৱে আদৰো আৰু আজি সেই উপলক্ষে আজি বৰপেটাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অসম সেনা আৰু বৃহত্তৰ বৰপেটাবাসী ৰাইজৰ সহযোগত আমি 23 বাৰ্ষিক আজি বহাগী উৎসৱ উদযাপনৰ যজা কৰিছিলোঁ আৰু আজি ইতিমধ্যে আমাৰ প্ৰথম দিনীয়া কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন বহাগী উৎসৱৰ পতাকা উত্তোলন কাৰ্যসূচী ইতিমধ্যে আমাৰ সমাপ্ত পৰে আৰু লগতে ইতিমধ্যে বৃক্ষৰোপণ কাৰ্যসূচী ছাত্ৰ ছাত্ৰীসকলৰ খেল ধেমালি অনুষ্ঠান ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা ইতিমধ্যে চলি আছে আৰু এই দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত আমি সমূহ বিহুবলীয়া ৰাইজৰ উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ সকলোৱে আমাৰ বিহুতলীলৈ আহক সকলোৱে আমাক আশীৰ্বাদ কৰক ছাত্ৰ সন্থা আয়োজন কৰা বৃহত্তৰ বৰপেটাবাসী ৰাইজে আয়োজন কৰা বিহুতলীলৈকে আপোনালোক বৰপেটা মিনি ষ্টেডিয়ামলৈকে সকলোৱে আহক আৰু লগতে অহা কাইলৈ আমাৰ শেষৰ কাৰ্যসূচী আমাৰ বঁটা বিতৰণ অনুষ্ঠান থাকিব সাংস্কৃতিক সমাৰোহ উদ্বোধন থাকিব আৰু লগতে আমি এক বিশেষ সম্বৰ্ধনা ছাত্ৰ সন্থাই বৰপেটাৰ বিহুৰ বাকৰিত আমি ছাত্ৰ সন্থাই প্ৰতি বছৰে যোৱা 23 বছৰে আমি এটা বিশেষ সম্বৰ্ধনা অনুষ্ঠান চলাই আহিছোঁ বিশিষ্ট ব্যক্তি 5 গৰাকী বিশিষ্ট ব্যক্তিক আমি ছাত্ৰ সন্থাৰ ফালৰ পৰা বিহুৰ বাকৰিত আমি সম্বৰ্ধনা জনাই আহিছোঁ বিশিষ্ট শিক্ষাবিদ বিশিষ্ট সাংবাদিক বিশিষ্ট ডক্তৰ কৃষিৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকল সামাজিক ক্ষেত্ৰত যিসকল কৰ্ম কৰি আহিছে সেইসকল আমি ছাত্ৰ সন্থাৰ বিহুৰ বাকৰিত আমি বিশেষভাৱে সম্বৰ্ধনা জনাই আহিছোঁ লগতে সম্বৰ্ধনা অনুষ্ঠান অন্ত পৰাৰ লগে লগে অহা কাইলৈ সাংস্কৃতিক সন্থাৰ বিশেষ আকৰ্ষণ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা মিউজিক ডিৰেক্টৰ হিচাপে পৰিচালিত মানস ৰবীন আৰু বিপুল চেতিয়া ফুকনৰ গীত সৰাই থাকিব সেয়ে সমূহ বৃহত্তৰ বৰপেটাবাসী ৰাইজৰ আমি আশীৰ্বাদ বিচাৰিছোঁ আমি সকলোকে সেৱা জনাইছোঁ আপোনালোকে আহক বৰপেটাৰ বিহুৰ বাকৰিলৈ ছাত্ৰ সন্থাই আয়োজন কৰা বৃহত্তৰ বৰপেটাবাসী ৰাইজে আয়োজন কৰা বিহুতলীলৈ আপোনালোক সকলোৱে এবাৰ আহক এইবাৰ বিশেষ সম্বৰ্ধনা আমি 5 গৰাকী বিশিষ্ট ব্যক্তিক আমি জনাম বিশিষ্ট সাংবাদিক হিচাপে প্ৰসেনজিৎ বসাক বিশিষ্ট ডক্টৰ হিচাপে ডক্টৰ সঞ্জীৱ চৰকাৰ বিশিষ্ট মহিলাৰ ক্ষেত্ৰত বহুত ক্ষেত্ৰত আগবাঢ়ি যোৱা সাংস্কৃতিকভাৱে আগবাঢ়ি যোৱা মালতী দাস বাইদেউদেৱক জনাম আমি সম্বৰ্ধনা জনাম বিশিষ্ট সাহিত্যিক তথা আপোনাৰ শিক্ষক জিতেন নাথ ডাঙৰীয়াদেৱক অৱসৰপ্ৰাপ্ত শিক্ষক আৰু আমি সম্বৰ্ধনা জনাম ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি APSC হওক ADRE হওক কোচিঙৰ ক্ষেত্ৰত যি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বহুলভাৱে প্ৰসাৰ কৰিছে তেওঁলোকে ক্লাছৰ ক্ষেত্ৰত আমাৰ বৰপেটাৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন শিক্ষা সম্পাদক তথা বৰপেটাৰ দৰে যুৱ প্ৰজন্মৰ ভিতৰত এজন ডেকা ল'ৰা মৃদুল য়গক আমি সম্বৰ্ধনা জনাম বৰপেটাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিহুৰ বাকৰিত